Hey guys, so welcome to Assam P vlog. So guys, আজি vlogটো মানে অলপমান বেলেগ vlog কৰিম মানে আগৰবিলাকটো অলপমান এইটো মানে vlog বুলি ক'ব নোৱাৰি সম্পূৰ্ণ এটা মেট্ৰিক পৰীক্ষাক লৈ তাৰ মানে vlog বনাম। So এই ভিডিওটো মানে এই সকল মানুহ চাব যোনসকলে মানে এইবাৰ মেট্ৰিক পৰীক্ষা দিব ল'ৰা ছোৱালী যোনে কি নহওক সেই সকলে এই পৰীক্ষাটো চাব মই মেট্ৰিক দিম কিন্তু এই মেট্ৰিক দিম জিন এৰে কিছুমান মানে কথা মানে কেনান ধৰণৰ মানে মানুহবিলাকে মানে কথাবিলাক ওলাই থাকে যে ধৰক সেইফালৰ পৰাই মই আহি আছোঁ চাইকেলখন লৈ সুধিব ক'ত গৈছিলি বা মই কিছিলে মই আকৌ মানে সিহঁতে আকৌ কোৱাই নাই তাৰ মানে সিহঁতে আহিয়ে চ' মই মানে মেট্ৰিক পৰীক্ষা দিম সঁচা কথা কিন্তু এই যে মেট্ৰিক পৰীক্ষাটো দিম মানে এনান হৈছে তাৰ মানে এই মেট্ৰিক পৰীক্ষাটোৰ কাৰণে মানে কতো মানে যাব নোৱাৰোঁ মানে এনান হৈছে যিসকলে মানে আমাক মানে সেনান কথাবিলাক কৈছে সেইসকলে মানে আমাৰ কোনোদিনে বেয়াটো কোৱা নাই আমাক ভালৰ কাৰণে কৈছে কিন্তু ভালৰ কাৰণে কৈছে কিন্তু কথাৰ কিন্তু সেনান ভালৰ কাৰণে কথাটো কোৱা তাৰমানে নালাগে কাৰণ চাব সেইফালৰ পৰাই আহিছোঁ সেইফালে মই কিয় গৈছোঁ সেইটো কথা মানে সোধাৰ কোনো মানে কাৰণ নাই আহিয়ে তাৰমানে ক'ব এনাই সেনাই পঢ়িব লাগে অমুক কৰিব লাগে সেনেকৈ ক'লে আপোনাৰ মাইণ্ডটো এটা কথাই খেলি থাকিব যে মোক এনেকৈ ক'লা কি মানে সেইখানটি কথা ক'লে তাৰমানে আপুনি খং উঠিব যেতিয়া আপোনাক যেতিয়া ক'ব যে একেদিন মোবাইল নাচবি বা পঢ়া শুনা ভালকৈ কৰ বা বেছি এইগিলা ভিডিঅ' বা নবনাবি বা পঢ়াৰ কাম কৰ তেতিয়া সেনেকৈ কথাটো আপোনাক বুজালে আপোনাৰ মাইণ্ডটোত এটা কথা খেলি থাকিব যে মই মানে একেদিন ভালকৈ পঢ়িব লাগিব এই বা খুৰা হওক বা দাদা হওক মোক ভালৰ কাৰণে কথাটো মানে কৈছে যে মই একেদিন মোবাইল নাচাওঁ অকণমান মানে মই পঢ়াৰ কাৰণে মই গুৰুত্বটো দিম কিন্তু সেনেকৈ কথাটো বুজালে মানে আমাৰ মাইণ্ডটো অলপমান হ'লেও মানে পঢ়াৰ কথাটো কিবা অলপমান হ'লেও আমাৰ মাইণ্ডটো অলপ বুজি পাব কিন্তু যিসকলে মানে অলপমান ঠাট্টা কৰে মানে এনেকুৱা মানে পচা মনৰ কিছুমান মানুহ আছে তাৰ মানে এনেকুৱা ঠাট্টা কৰে যদি ভিডিঅ'টোত কোনোবাই যদি কোনোবা যদি এনেকুৱা মানুহ আছে বেয়া নাপাব কাৰণ ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ কাৰণ যোৱাকালি একচুৱেলি নেক্সট ভিডিঅ'টোত একচুৱেলি মোৰ এইটো ভিডিঅ' বনাব লগা ভিডিঅ' নাছিল মই ইয়াৰে তলৰ ভিডিঅ'টোত কৈছিলোঁ যে এইকেইদিন ভিডিঅ' নবনাওঁ পৰীক্ষাৰ পিছত ভিডিঅ'টো বনাম কিন্তু যোৱাকালি এটা কথাৰ কাৰণে মানে এই ভিডিঅ'টো মই বনাব লগা হ'ল চ' সেইকাৰণে বেয়া চেয়া নাপাব এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ কিন্তু সেনান কথা নহয় আপোনালোকৰ ল'ৰা ছোৱালীটো অকণমান পঢ়াত ভাল হ'ল বুলি কি অলপমান পঢ়াত কাঁচা ল'ৰা ছোৱালীবিলাকক আপুনি এনেকৈ কিয় ঠাট্টা কৰে বা ঠাট্টা কৰাতকৈ আপুনি সিহঁতে যেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালী সিহঁতক এনেকৈ পঠাই নিদিয়ক কিয় বা ইহঁতৰ ল'ৰাটো বা মেট্ৰিক পৰীক্ষাটো দিব সি অলপ পঢ়াত কাঁচা বোলে অলপমান বুজাই দিয়ক সিটো মানে ধান্দা নাই মানুহবিলাকৰ কেৱল তাৰমানে নিজকে এটা গৌৰৱ মাৰি ল'ব যে মই আমাৰ ল'ৰা ছোৱালীটো পাছ কৰিছে সিহঁতে যি কৰে কৰক সিহঁতক আমি ঠাট্টা কৰিব লাগে তাই সেনেকুৱা কথা নেকি সেনেকুৱা কথা আপোনালোকে কোনোদিনে কেতিয়াও নকৰিব কাৰণ এইবাৰ মানে প্ৰত্যেক বছৰে মানে মেট্ৰিক দিয়া চলি হায়াৰ ছেকেণ্ডেৰী ওলাই থাকে কিন্তু কিছুমান মানুহ আছে তাৰ মানে বহুত মানুহ আছে তাৰ মানে যদি 10জন মানুহ আপোনাক ভাল কথা এটা ক'ব 50জন মানুহ আপোনাক বেয়া কথা এটা ক'ব তাৰমানে সেনেকুৱা ধৰণৰ কিছুমান মানুহ আছে বছৰ মানে মেট্ৰিক পৰীক্ষাটোক লৈ তাৰমানে বহুত মানুহ তাৰমানে এনেকুৱা হেৰি কৰি থাকে মানে যিসকলে মানে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সিহঁতে কিছু হ'লেও যে জানে যে মই একেদিন মোবাইল নাচাওঁ বা মই একেদিন মানে অকণমান ভালকৈ পঢ়িম কাৰণ মেট্ৰিকটো পাছ কৰিব লাগিব মেট্ৰিকটো পাছ কৰাৰ পাছতে মানে মই মানে কিবা ভিডিঅ' কাম কৰোঁ বা যিকোনো কিবা এটা কৰোঁ মানে ঘূৰিম ফুৰিমহে কৰিম সেইটো কথা চবে জানে আৰু যোনবিলাক এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকলে জানে ময়ো জানো কিন্তু তাৰ মাজতে কেনাহান হৈছে জানেনে মানে সেইফালৰ পৰা আহি আছোঁ একেদিন বাৰু কোনো বাৰু ফুৰিব নাযায় কাৰণ পৰীক্ষাত গ'লে বেছি দিন নাই এই ভিডিঅ'টো মই বনাব লাগে একচুৱেলি ভিডিঅ' নাছিল কিন্তু যোৱাকালি কথাটোৰ কাৰণে মই এই ভিডিঅ'টো বনাব লগা হ'ল সেইফালৰ পৰা আহিছোঁ আহি কেনে মানে সুধিব লাগে যে ক'ত গৈছিলি যেতিয়া মই ক'ম বা না ঘূৰিব গৈছিলোঁ বা কিবা এটা ভ্লগ কৰিব গৈছিলোঁ তেতিয়া গালি পাৰাটো বাদে দিয়ক লাগে 200 মাৰক কাৰণ মাৰ খাব লগা কামেই কৰিছোঁ কাৰণ পৰীক্ষাত গ'লে বেছি দিন নাই মই সেইভাগে ঘূৰিব গৈছোঁ সেইটোতো চবেই গালি পাৰিব ঘৰৰ মানুহ বুলি নহওক কাষৰ মানুহটো গালি পাৰিব কিন্তু তাই চাইকেলখন যেন লৈ মই সেইফালৰ পৰা যেন দেখা পাইছি মোক প্ৰথমতে সুধিব লাগিব যে ক'ত গৈছিলি কিজানি ঘৰত কিজানি কাৰোবাৰ এটা মস্ত বেমাৰ কিজানি কাৰোবাক মাতিবই গৈছিলোঁ কিজানি কিবা এটা বস্তু আনিব গৈছিলোঁ মানে সেইবিলাক তাৰমানে কোৱা তাৰমানে কোনো ধাৰণা নাই তাৰমানে কেৱল তাৰমানে ঠাট্টা তাৰমানে সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ মানে কেৱল ঠাট্টা অহাকালি মানে আমাৰ ইয়াত এখন বিয়া আছে চ' বিয়াখনৰ কাৰণে মানে যোৱাকালি মই মানে এটা অলপ কিবা কাপোৰ আনিব গৈছিলোঁ এটা মোৰ লগৰে লগত সেইবাৰ পাই কেনে তাৰমানে ডাইৰেক্ট মানে বা কাপোৰৰ মানে ঠঙাকেইটা দেখা পাইছে মানে চাইকেলখনৰ আগত মানে কাপোৰ অনাবোৰ গমো পাইছে কিন্তু ডাইৰেক্ট আহিয়ে কৈছে
খুঁত থাকিবি অমুক কৰি থাকিবি এনেকৈ আৰু বহুত কিবা কিবিকে মানে গালি পাৰাৰ দৰে কৈছে। কিন্তু সেইবিলাক কথা মই মানে ক'বলৈ ইচ্ছা জনাই, কাৰণ বেয়া লাগে না সেইবিলাক কথা। কিন্তু কিছুমান কথা তাৰমানে অলপমান মানে বহুত তাৰমানে একদম মন চন বেয়া লাগি যায়। কিছুমান মানুহ মানে ভ্লগ এটা কৰি থাকিলেও মানে আমি তাৰমানে যিকোনো মানে এটা কাম কৰি যাওঁ, সেই কামটো মানে বহুত মানুহে ধৰক আপোনাক যদি 10জন মানুহে তাৰমানে ভালৰ কাৰণে কৈছে যে এইটো কাম ভাল, এইটো কাম কৰিবি, কিন্তু 40জন মানুহে আপোনাক ক'ব এইটো কাম নকৰিবি, এনাই সেনাই এনেকুৱা। কিন্তু সিহঁতৰ কথা কোনোদিনে নুশুনিব, কেৱল আপোনাৰ কামটো কেৱল নিজে হেৰি কৰি যাব। মই এইটো কোৱা নাই যে আপোনালোকে পঢ়া শুনা বাদ দি বা ভিডিঅ' বনাব লাগে, মোবাইল চাব লাগে, সেইটো কথা কোৱা নাই। একেদিন মোবাইল কোনেও চাব নালাগে, বা আজিৰ ভিডিঅ'টো মই আপলোড কৰি মানে আজিৰ পৰা মোবাইল চোবাইল নাচাবা, মোবাইল চোবাইল মই নলওঁ, মই সকলো সিহঁতি মানে পৰীক্ষা দিয়াৰ পিছত বা ভিডিঅ' কৰিম বা ঘূৰিম ফুৰিম, সেইটো কথা কৈছোঁ। কিন্তু মোবাইলটো ধৰক ঘৰতে মই মোবাইলটোত কিবা এটা চোৱাৰ দৰে মানে কৰিছোঁ, মানে মোবাইলটোত কিন্তু মই আকৌ চাউনো দিয়া নাই, আকৌ হেৰিও কৰা নাই। সেইফালৰ পৰাই মানুহটো আহি প্ৰথমতে সুধিব লাগে যে কি কৰি আছা। যেতিয়া মই ক'ম যে মই মোবাইল চাই আছোঁ, তেতিয়া মোক ভালকৈ বহি কিনে বুজাব লাগে যে তোৰ পৰীক্ষাক বুলি বেছি দিন নাই, ভালকৈ পঢ়, পৰীক্ষাটোৰ পিছত ভাল কৰি ভিডিঅ' বনাবি বা পৰীক্ষাটো পাছ কৰিলোঁ। সেইটো কথা মানে কোনোদিনে কোনো মানে পচা মানুহ তাৰমানে পচা মানুহ বুলি কৈছোঁ মই, বেয়া নাপাব নকে। তাৰমানে কেৱল কি কথাটো ক'ব, পঢ়িব লাগে, অমুক কৰিব লাগে। আৰে মই মোবাইলটো হৈ হাতত লৈ আছোঁ, কিন্তু মোবাইলটোত মই কি কৰিছোঁ সেইটো বস্তু চাব লাগিব নেকি? কিজানি মই মোবাইলত কিজানি ইংলিছৰ বিজ্ঞানৰ কিজানি MCQ চাই আছোঁ, মানে সেইটো কথা কোনো জীৱনত তাৰমানে কোনো এটা মানুহ তাৰমানে ক'বলৈ নাহে। ভ্লগটো কৰি থাকিলেও মানে এনেকুৱা তাৰ মানে বেয়াকৈ মানুহ তাৰ মানে ঠাট্টা কৰে যে ইমান অমুক তমুক তাৰ মানে। কিন্তু সেইবিলাকৰ কথা মই কাৰো কথা নুশুনো, কাৰণ মই ভাল পোৱা কামটো মই সদায় কৰি যাম। মই কাৰো কথা নুশুনো। যদি আপোনালোকে আপোনাক আধা মানুহে আপোনাক আগুৱাই যোৱাটো তাৰমানে সাহস দিব, আৰু কিছুমান মানুহ তাৰমানে আপোনাক পিছফালে টানি ধৰাটো তাৰমানে সাহস দিব। আপুনি যদি পিছফালে টানি অনা মানুহটোৰ কথা শুনি যদি পিছফালে নামিহে খালত পৰি ডুবি মৰিব। কিন্তু মই একদম সঁচা হেৰিৰ কথা কৈছোঁ, কাৰণ এনান কথা মোক মানুহ বুজাইছে, বা মই ইমান জানা হেৰি নহয়, মোক বুজাইছে কাৰণে মই যেখান্তি মানে মানুহৰ পৰা শিকিছোঁ তাৰমানে সেইখান্তি মই মানে আজি কেমেৰাটোৰ আগত ক'বলৈ বিচাৰিছোঁ। কিন্তু কিছুমান মানুহৰ কাৰণে তাৰমানে যাবই নোৱাৰে। তাৰমানে অলপ আগতে মানে এটা কিবা মানে 1 ডিচেম্বৰৰ কিবা এটা ভিডিঅ' বনাইছিলোঁ, আমি হয়তো 0.0 বুলি মাৰি চাব নিশ্চয় গম পাব কি ভিডিঅ' এটা বনাইছিলোঁ। মানে কিবা 2024 বা যোৱা 25 সেনেকৈ কিবা এটা ভিডিঅ'। আমাৰ কাষৰে এজন মানুহে কৈছে ভিডিঅ' মানে মুকেশ আম্বানী হ'ব বুলি। চাওকচোন, মানে এনান কথা ক'লে আপোনাৰ মানে কেনেকুৱা লাগিব আপোনালোকে নিজে একবাৰ ভাবক। একচুৱেলি আমি ভিডিঅ'টো বনাইছোঁ, আমি যেন এইটোৰ পৰা কিবা এটা পইচা পাম বা কিবা এটা পাম, সেইবিলাকতো আশা কৰি আমি ভিডিঅ'টো বনাই। একমাত্ৰ ভিডিঅ'টো বনাইছোঁ যে ভিডিঅ'টো বনাইছোঁ যাতে কিবা হ'লেও মানুহ যাতে একাষাৰ হ'লেও যাতে কিবা কথা শিকিব পাৰে, বা সিহঁতৰ পৰা যাতে আমি কিবা অলপ শিকিব পাৰোঁ, এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। আমি যেন ভিডিঅ'বিলাক মানে বনাই আছোঁ, আমি কি কিবা পইচা পাম বা আমি মুকেশ আম্বানী হ'ম, আমি সেই ৰূপত মানে ভিডিঅ'বিলাক বনাইছোঁ নেকি? মানে এনেকুৱা তাৰ মানে মাইণ্ডটো তাৰ মানে এনেকুৱা কিছুমান মানে কথা মানে সোমাই দিছে মানুহবিলাকে, মানে মাথাই মানে কাম কৰিব নোৱাৰা হৈছে। প্ৰত্যেকজন ইউটিউবত ভিডিঅ' বনোৱা মানুহে এটা কথাই বিচাৰে যে ভিডিঅ' দিয়ে, কিন্তু একমাত্ৰ মুকেশ আম্বানী হ'ম বা পইচা পাম আমি, সেনেকুৱা ধৰণৰ কাৰণে মানে ভিডিঅ' নবনায়। মানে এটা কথা বনাই যাতে আমি যাতে ভিডিঅ'টো বনাই যাতে মানুহক কিবা অলপ দিব পাৰোঁ, আৰু সেইখান্তি দি কেনে যাতে আমি কিবা অলপমান হ'লেও যাতে আমি অলপ শিকিব পাৰোঁ, সেইটো কাৰণে ভিডিঅ'টো বনায়। কিন্তু এই পইচা যেন হ'ব, কিবা যেন হ'ব, এইবিলাক মানে কোনো ধাৰণা মানে কোনো নাভাবে। আৰু প্ৰত্যেকজন মানুহৰে 0ৰ পৰাই এটাই মানে ইউটিউবত ভিডিঅ' বনাই মানে এটাই সপোন থাকে, 0কে 100কৈ হোৱাটো। কিন্তু 0কে 100কে হোৱাটো বিচাৰে, কিন্তু যেতিয়া 0ৰ পৰা যেতিয়া 1কে হ'ব, তাৰপৰা 2কে, তাৰপৰা একদিন 100কে যিদিনাখনে হ'ব, সেই 100কে হ'লে যিটো মানে মনত ফূৰ্তি পায়, সেই ফূৰ্তিটো যেতিয়া মানুহে দেখলি কি ভাবব, তাৰ চেনেলটো 100কে হ'ল, সি তামান পইচা পাব, আৰু সেই ফূৰ্তিতেই তাৰ ফূৰ্তি নাচাগে, সেইটো কথা ভাবব। কিন্তু সেই পইচাটোৰ কাৰণে 100টো গ'লে মানে মানুহে কষ্ট নকৰে, মাত্ৰ মানুহে 100কে হোৱা ফূৰ্তিটোৰ কাৰণটো কি জানেনে? যে মানে 1 লাখ মানুহ তাৰ মানে ছাপৰ্ট কৰা বা মৰম আশীৰ্বাদ দিয়া।
1K হ'লে মানে 1000 মানুহ মানে ছাপোৰ্ট কৰিছে বা মোৰ ভিডিঅ' চাই ভাল পায় মানে মানুহে সেইটো বিচাৰে কিন্তু মানুহবিলাক তাৰমানে বহুত কিবা তাৰমানে বেলেগ ধাৰণা তাৰমানে ভাবিলোঁ তাৰমানে সেই বস্তুবিলাকৰ কাৰণে মানে কিবা অলপমান মানে বেয়া লাগে মন যিমান মানুহ ভিডিঅ' মানে 100K মানে অলপমান বেছি আশা কৰে আৰু এটা কথা সঁচা কৈছোঁ মানে 0ৰ পৰা 100K হ'লে মানে যিমান হেঁতে কষ্ট কিন্তু 100K পৰা যেতিয়া 200K যেতিয়া হ'ব 200K হ'লে মানে সিমান হেঁতে কষ্ট নহয় তাৰমানে কাৰণ প্ৰথম মানে 100K কৰাটো মানে বহুত মুস্কিল টান কিন্তু বহুত মানুহ তাৰমানে ভাবে যে ই তামান পইচা পাব সেইকাৰণে ভিডিঅ' বনাইছে তাৰ 100K তামান পইচা পাব কিন্তু সেনা নহয় 100K কৰে মানে যাতে মানুহে যাতে মৰম পায় মানুহে যিমান মানুহে আমাৰ ভিডিঅ'বিলাক চাব বা ছাবস্ক্ৰাইব কৰিব বা কেনেকৈ কিবা কাৰণে কৰিব মানুহ তাৰমানে সেইটো বিচাৰৰ কাৰণে মানে ভিডিঅ'টো বনায় কিন্তু মানুহে ভাবে ইহঁতে পইচাৰ কাৰণে বনাই আছে ইহঁতে মুকেশ আম্বানী হ'ব ইহঁতে কিবা হ'ব তাৰমানে বহুত তাৰমানে নানান ধৰণৰ তাৰমানে কথাবিলাক মানে ওলাই থাকে তাৰমানে এইকেইদিনটো মেট্ৰিক পৰীক্ষা আৰু কথাটো ওলাবা তাৰমানে বহুত মানে চুতই পাইছে সেইকেইদিন ভিডিঅ' বনালেও মানে সেনেকুৱা মানে শান্তি নাই তাৰমানে যি মানে কৰিলেও তাৰমানে কোনো মানে ভাল কথা নকয় তাৰমানে কেৱল ঠাট্টা তো কওঁ যে তাৰমানে পঢ়িব নালাগে বা ভিডিঅ' কৰি থাকিব লাগে মই সেইটো কথা মই কোৱা নাই সেইটো কথা নাভাবিব হৈ পৰীক্ষা আমি একেদিন পঢ়িব লাগে বা মোবাইল বা ভিডিঅ' বনাব লাগে কিন্তু আজি ভিডিঅ'টো মই সেই যোৱাকালিৰ কথাটোৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হৈছে যে মানে সিহঁতৰ ল'ৰা ছোৱালীবিলাক মানে মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ কৰি কেনে তাৰমানে মাক দেউতাকে তাৰমানে বেলেগে অলপ যোনবিলাক মানে পঢ়া অলপমান কাঁচা বা কিবা অলপমান সিহঁতক মানে বহুত মানে ঠাট্টা কৰে বা এনেকুৱা কিবা নানান ধৰণৰ কথাবিলাক কয় যিটো কালি মোকো কৈছে মানে সেইখিনিতে কথা কোৱাতকৈ সিহঁতক পঠাই দিয়ক যে তাৰ পৰীক্ষা আছে বা কিবা অলপমান প্ৰশ্ন বাচি দি গ'ল বা কিবা অলপ শিকাই গ'ল মানে সেইখিনিতে কৰিলে মানে ভালনে নাই কি তাৰমানে কেনান ধৰণৰ তাৰমানে নানান ধৰণৰ তাৰমানে কথাবিলাক ওলাই থাকে তাৰমানে যি কৰিলেও মানে একো শান্তি নাই তাৰমানে মানে মানুহে ভাল নাপায় সেইকাৰণে কৈছোঁ মানে মানুহ যিমান যি নকওক ভাল পোৱা কামটো সদায় কৰি যাব একদিন সফল পাব মই সঁচা কথা কৈছোঁ কাৰণ এইটো কথা কৈছোঁ মই কিন্তু মই নিজৰ ধাৰণা কৰা মই বেলেগৰ মই ভিডিঅ' চাই বা কিবা চাই কাৰণে মই যিখিনিতে জানো মই সেইখিনিতে কৈছোঁ মোৰ ইমান পণ্ডিত নহয় আৰু এই মাথাটো এই ব্ৰেইনটো এই মাইণ্ডটো চবৰে একে নহয় কোনোবা অলপমান বেছি পঢ়িব পাৰে কোনোবা অলপমান কম পাৰিব পাৰে খেল এখনত খেলিব গৈছোঁ কোনো এটা টিমেতো হাৰিম বুলি মানে খেলখন খেলিব নাযায় জিকাৰ কাৰণে মানে কষ্ট কৰি থাকে টিমটো হাৰা জিকা হ'বই যদি আপোনালোকে জিকে যদি মই জিকো মানে খেলখনত হাৰিব কোনি ঠিক মেট্ৰিক পৰীক্ষাটো সেনেকুৱা মানে পাছ ফেল আছে কোনো কথা নাই কিন্তু আমি চেষ্টা কৰিব লাগে আমাৰ সেইটোৱে তাৰমানে চেষ্টা কৰিব লাগে একদিন নিজে চেষ্টাৰ ফল সদায় মিঠা যিকোনো কাম কৰিলে সদায় নিজকে বিশ্বাস ৰাখিব যে এইটো কাম মই কৰিছোঁ এইটো কামৰ পৰা মই একদিন নহয় একদিন কিবা অলপ হ'লেও মই সফলতা পাম বা কিবা অলপমান হ'লেও পাম যে 100K একদিন হ'লেও কৰিম সেইটো বিশ্বাস ৰাখি কামটো কৰিবই নিশ্চয় একদিন সফল হ'বই আৰু ময়ো ইমান সেই নহয় মানে মোৰো চেনেলত ইমান ছাবস্ক্ৰাইব হোৱা নাই মোৰো আশা কিবা 40টামান আছে যি কি নহওক বাৰু কিন্তু এইখিনিতে কথা কৈছোঁ মই মানে নিজে মানে মই ইমান পণ্ডিত নহয় তাৰমানে বেলেগৰ তাত মানে শিকি কেনে বা কিবা এটা বুজি কেনে মানে কথাখিনিতে কৈছোঁ মানে কাৰণ কথাখিনিতে নক'লোঁ কাৰণ যোৱাকালিৰ কথাটোৰ কাৰণে অলপমান মানে কিবা অলপমান বেয়া লাগিছে সেইটো কাৰণে মই কথাটো কৈছোঁ আৰু সঁচা কথা কৈছোঁ পঢ়ি কেনে লাভ নাই যদি মানুহক ব্যৱহাৰ কৰিব নাজানে মেট্ৰিক পাছ কৰা চলি এটাই মানে চেয়াৰখনত বহি তাৰমানে মোবাইলটো চাই আছে এজন মানুহ আহিল বা মানুহজনক যদি বা বহিব নকয় বা নিজে মোবাইলটো চাই থাকে বা আহক খুৰা বহক সেনান ধৰণৰ নকয় সেইখানতে পঢ়াৰ কিন্তু মূল্য নাই যদি আপুনি যদি মেট্ৰিকত বেয়া হৈছে যদি আপুনি যদি মানুহটো অহাৰ লগে লগে যাতে চেয়াৰখন যাতে দিয়ে খুৰা বহক কি আছিলে খুৰা আপুনি বহক বা আপুনি তুমি মাতে কিন্তু সেইখানতে বস্তু যেতিয়া জানে মানে পঢ়াৰ মানে জ্ঞানটো নালাগে মানে মানুহে পঢ়া শুনা কৰে কিয় চাকৰিৰ কাৰণেতো কোনো নকৰে বা আমিও মানে চাকৰি নকৰোঁ বা আপোনালোকৰ বহুতৰো চাকৰি নকৰে কিন্তু পঢ়িকে যাতে অলপ হ'লেও যাতে আমি কিবা অলপ শিক্ষা ল'ব পাৰোঁ যে মানুহ কেনেকুৱা কি ধাৰণা কৰিব লাগে কেনেকুৱা কি কৰিব লাগে সেইটো কথা জানো কিন্তু বেছি ধনী ঘৰৰ মানে পঢ়া শুনা কৰা মানে ল'ৰা ছোৱালীবিলাকে মানে বেছিভাগৰে কথা কৈছোঁ মই তাৰ মানে সেই ব্যৱহাৰ পাতি নাই পঢ়া শুনাত মানুহ বেয়া হ'ব পাৰে যে মানে গুটখাত বস্তু নাখায় যিকোনো নানান ধৰণৰ বস্তু নাখায় বা কাকো বেয়াকৈ নকয় বা ডাঙৰক সন্মান কৰে ডাঙৰ মানুহ এটা আহিলে মানে কেনেকুৱা কি ব্যৱহাৰ কৰিব লাগে বা সেইখিনিতে কথা জানে আৰু যোনবিলাকে মেট্ৰিক পাছ কৰি বা চিখৰ খায় বা মদ ভাং খাই অ'ত ত'ত ঘূৰি ফুৰি থাকিব বা নানান ধৰণৰ মানুহক বেয়াকৈ ক'ব ডাঙৰ মানুহক কিবা বেয়াকৈ ক'ব বা মানুহ এটা আহিলে মানে সন্মান কৰিব নাজানে বা বহক খুৰা মানে সেনেন ধৰণৰ নাই সেইখানটি পঢ়া লোৱাতকৈ সঁচাকৈ কৈছোঁ একদম নলোৱা ভাল তাৰমানে সেইখানটি মানে পঢ়া শান্তি লৈ মানুহে সেইখানটি কথা জনাৰ কাৰণে
যদি পঢ়াখিনিতে লৈ যদি সেইখান্তি কথা নাজানে তেতিয়াহ'লে সেই পঢ়ি লাভ নাই আৰু নপঢ়াকৈ যেতিয়া এখান্তি কথা জানিব এখান্তি কথা কিন্তু বহুত মূল্য আছে মই সঁচা কথা কৈছোঁ কিন্তু আৰু এটা মানে কথা কওঁ মই মানে কেনান মানে কথা হৈছে আজিকালি মানে ল'ৰা ছোৱালী তাৰ মানে বহুতে মেট্ৰিক মানে নেদাকে মানে মোবাইল ফোন লৈছে বা কিছুমানে বা মেট্ৰিক পাছ কৰি বা মোবাইল লৈছে আৰু প্ৰায় তাৰ মানে আমাৰ মতে বা আমি মানে মেট্ৰিক পাছ নকৰাকৈ মোবাইল লৈছোঁ কিন্তু হয় মেট্ৰিক পাছ কৰি মোবাইল ল'ব লাগে মেট্ৰিকৰ আগত মানে মোবাইল নিজাকৈ মোবাইল ল'ব নালাগে সেইটো কথা হয় সেইটো কথা আমিও বুজি পাওঁ বা বাকী মানুহও বুজি পায় কিন্তু তাৰ মাজতে মোবাইলটো লৈছে কিন্তু মোবাইলটো লৈছে কিয় মানে কিজানি মোবাইলটোত কিজানি কিবা প্ৰশ্ন চাবৰ কাৰণে মোবাইলটো লৈছে বা কিবা কিজানি এটা ভাল কামত মানে ব্যৱহাৰ কৰিব মোবাইলটো লৈছে মানুহে আগে ক'ব তাৰ মানে এই অমুক চলটো মোবাইল লৈছে বোলে গেল পঢ়া বৰবাদ এই গেল ই বৰবাদ গেল মানে সেনাহান কথাটো মানে কয় আৰে মোবাইলটো কিয় লৈছে এইটো কথা চাব লাগিব আজিকালি ঘৰত তাৰ মোবাইল নাই আগতে বাৰু এই ডাঙৰে চাব পৰা মোবাইল নাছিল আজিকালিতো প্ৰায় মানুহ যদি 4টা মানুহ মানে 4টাই মোবাইল থাকে মানে এটা দুটা মোবাইল কাৰণ না চব 3টাৰ ওপৰত মোবাইল থাকে ধৰক ৰাতি পঢ়িলা বা পুৱা অকণমান পঢ়িলা বা ফ্ৰী সময়খিনিত মোবাইলটো চালাক মোবাইলটো চবেই চাই এইটো একদম সঁচা কথা কৈছোঁ কোনেও নাচায় কমেণ্ট মাৰি কওক কোনে মোবাইল অলপ সময় নাচায় যাৰে নাই কাৰোবাৰ কাৰণে একদম দুখীয়া মানুহ মোবাইলটো নাথাকিব পাৰে সিহঁতে নাচাকৈ থাকিব পাৰে কিন্তু যাৰে মোবাইল আছে কোনটো মানুহ দিনত নাচাকে মানে আছে ল'ৰা ছোৱালী কমেণ্ট মাৰি কওক মোবাইল চাই সেইটো কথাত মই লগা নাই কিন্তু এই মোবাইল দিন চাইছি বেয়া বস্তু চাব নালাগে মোবাইলটো মানুহ দুটা কামত ইউজ কৰিব পাৰি এটা হৈছে ভাল কামত আৰু এটা একদম বেয়া কামত কিন্তু ভাল কামত ইউজ কৰিলে মোবাইলটো লোৱাৰ কাৰণে কোনো বেয়া নহয় ভাল কামত ইউজ কৰিব লাগিব কিন্তু বেয়া কামত ইউজ কৰিব নোৱাৰে কিছুমান ল'ৰা ছোৱালী বেয়া কামত ইউজ কৰে কিছুমানে ভাল হেৰিত ইউজ কৰে কিন্তু ভাল হেৰিত ইউজ কৰিব লাগে একদম মানে ভাল বুলিও কৈছোঁ মই কিন্তু এনে নহয় যে মোবাইলটো ল'লে মানে বেয়া হ'ব সেনেহান ধৰণৰ কথা এইবিলাক নাই নহয় পঢ়া শুনা কৰা ছোৱালীটো দিনত ফ্ৰী সময়টো অকণমান হ'লেও মোবাইল চাই কিন্তু সেই অকণমান মোবাইল চোৱা সময়টোত যদি বা নানান ধৰণৰ বা কিছুমানে আউট কৰি ভাল পায় কিছুমানে গান গাই ভাল পায় এই গান এটা মাৰি বা ভিডিঅ' এটা বনালাক বা আউটটো কৰি কিবা এটা ভিডিঅ' বনাল সেই ভিডিঅ'টো বনাই অকণমান এডিট কৰি ইউটিউবত দিলি চোৱা সময়টোত পঢ়াৰ সময়ত এইবিলাক কৰিব নালাগে চোৱা সময়টোত সেইটো কামত কিবা মানে লছ হ'ব নেকি চোৱাতকৈ লাভ হ'ব না লছ হ'ব কওকচোন লাভ হ'ব কিবা হ'লেও লাভ হ'ব যে আউটটো কিছুমান মানুহ চাব পাৰিব বা গানটো কিছুমান চাব পাৰিব সেনেহেন ধৰণৰ যাতে আমিও যাতে এনে মোৰ মোবাইলটো চাই থাকোঁ এই মোবাইলটো চোৱাৰ কাৰণে মানে মই ভাবিলোঁ যিহেতু মই মানে চাইকেল চলাব পাৰোঁ মোৰ মানে ঘূৰা ফুৰা চখটো অলপ বেছি তাৰ মানে এই যিকোনো মানে মই মানে প্ৰায় ঘূৰি থাকোঁ এইকেইদিন অলপ ঘূৰা বাদ দিছোঁ কাৰণ ঘৰতো মানুহ আছে পৰীক্ষা ভাবিছোঁ মানে কেনেহান কথাটো মই মানে ঘূৰি থাকোঁ বা যিকোনো ঘূৰি থাকোঁ মই একদিন ভাবিলোঁ যে এনেকৈ ঘূৰি থকাতকৈ এটা ইউটিউব চেনেল খুলিলোঁ আৰু কিছুমান বা জাগাত গৈ মানে কিছুমান ভিডিঅ' কিবা কাৰণে এনেকৈ বনাই কেনে বা ইউটিউবত দিম বা এনে আৰু মানুহে চাব কিবা এটা ভাল লাগিলে বা অলপমান চিয়াইতিয়া কৰিব সেইটো লেভেলত মানে ভিডিঅ'টো বনাওঁ কিন্তু আমি মোবাইলটো লৈছোঁ কিন্তু মেট্ৰিক পাছ নকৰাকৈ মোবাইলটো লৈছোঁ কিন্তু বহুত মানুহে মানে ঘৰত আহি মানে কৈ আছে যে মোবাইলটো বহুত বেয়া কামত মানে ইউজ কৰিছে বা মোবাইলটো বহুত নানান ধৰণৰ বা মোবাইলটো দিব নালাগিছিল এতিয়া মেট্ৰিকৰ সময় হৈ একেদিন বাৰু মোবাইলটো লাৰিব নালাগে সেইটো কথা আমিও জানো কাৰণ 9, 10ত পঢ়া ছোৱালী এটা জানে যে একেদিন মেট্ৰিকটোৰ কাৰণে বা মোবাইলটো চাব নালাগে কিন্তু তাৰ মাজতে যদি যিমান ভাল চলি হওক যিমান পঢ়া শুনা চলি হওক কিন্তু ঘৰত ফ্ৰী সময়ত মোবাইলটো চাবই কোনো নাচাকে মানে থাকিব নোৱাৰে জানো ঘৰত মোবাইল এটা থকাৰ পিছত চাবই কিন্তু সেই চোৱা সময়তে যদি বা ভিডিঅ' এটা বনাই কেনে বা ইউটিউবত দিয়ে কোনোতো লছ নাই এতিয়া মই মানে মোবাইল নাচাই মই একদম সঁচা ৰিয়েল কথা কৈছোঁ মই মোবাইল কেতিয়াবা বা ডিম্পু দা জুবিন দা মই মানে বেছিকৈ ভ্লগ চাওঁ কাৰণ যিহেতু মই ভ্লগ কৰোঁ সেইকাৰণে মই অলপমান বেছি কৰি ভ্লগ চাওঁ আৰু বাকী ভিডিঅ'টো বনাওঁতেতো 2-3 ঘণ্টা গুচি যায় ক'ৰবাত এটা ঠাইত গ'লোঁ 2-3 ঘণ্টা গুচি গ'ল তাৰপৰা এডিটৰ কাম আহিল থাম্বনেইলৰ কাম আহিল ভিডিঅ'টো আপলোড কৰিব লাগিল আপলোড কৰোঁতে 10 GB নেটতো মুঠে নহয় আপলোড আধাৰ 10 ভাগৰ 8 ভাগে তাৰমানে আপলোড হ'ব নহয় 10 GB নেটত মোটামুটি 5 GB মান নেট তাৰমানে মাৰি ল'ব লাগে তাৰপিছত পটকৈ আপলোড হ'ব সেনেহেন ধৰণৰ কিন্তু চাবৰ কাৰণে নেটো নাপাওঁ মই কিন্তু তাৰ মাজত মই এই চেনেলটো কৰিছোঁ যাতে মানুহ অলপমান কিবা শিকিব লাগে কিন্তু কিছুমান মানুহ মানে সেইটো নাভাবে যে পঢ়া শুনা কৰি তাৰমানে এইবিলাক কৰিছে মুকেশ আম্বানী হ'ব পইচা হ'ব বা ডিম্পু হ'ব এতিয়া প্ৰায় মানুহটো মোক তাৰমানে বহুত বেয়াকৈ ঠাট্টা কৰে তাৰমানে মই সঁচাকৈ কথা কৈছোঁ মই কোনো লাজৰ কথা নহয় মানে চাপৰি ভ্লগাৰ তাৰমানে এনেকুৱা নানান ধৰণৰ তাৰমানে কিছুমান কথা কৈছে কিন্তু মই যদি
সিহঁতৰ কথা শুনি যদি মই ইউটিউবটো বন্ধ কৰি দিওঁ, যাতে মই মনত ভাবোঁ যে ইহঁতে মোক ইমান বেয়াকৈ কৈছে, মই আজিৰ পৰা মানে ইউটিউব নকৰোঁ, মই বাদ দিলোঁ আৰু চব ডিলিট মাৰি দিলোঁ, নকৰোঁ মই। কাৰণ মই ভাল পোৱা কামটো মই সদায় কৰি যাম, মানুহ যিয়ে নকওক একদিন নিশ্চয় কষ্টৰ ফল পাম বা কিবা অলপ হ'লেও পাম, সেইটো কাৰণে মই বনাইছোঁ। সেনেকুৱা ধৰণৰ যেন পইচা পাম বা কিবা ইউটিউবৰ পৰা পইচা পাম, সেইবিলাকতো কোনো এটা ইউটিউবৰে মানে নাভাবে নহয়, কেৱল মানে ভাল লাগে বা সেনেকৈ বনাই গৈছে। ডিম্পু দাৰ কথা ক'লোঁ মই, সৰু সুৰা চেনেলটোৰ পৰাই এনেকৈ মানে গৈছে। আৰু মানুহবিলাকে যেন ছাবস্ক্ৰাইবাৰ কম থাকিলে কি যেন মানুহবিলাকে ঠাট্টা কৰে কি ডিম্পু দাহঁতৰ বা বেতাল নিপু দাহঁতৰ জুবিন দাহঁতৰ কি চেনেলটো খুলিবৰ দিনা প্ৰথম ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তাৰ মানে চেনেলটোত 100K ছাবস্ক্ৰাইবাৰ হৈছিল নেকি, 0ৰ পৰা 100K হৈছে। মানুহে সেইটো কথা নাভাবে, তাৰমানে কেৱল ঠাট্টাটো তাৰমানে মানুহৰ বহুত বেছি। আজি ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ, চ' ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, হ'লেও বেয়া নাপাব যদি ভিডিঅ'টোত কোৱাত মোৰ কিবা ভুলো হৈছে, তথাপিও মই ক্ষমা বিচাৰিছোঁ। চ' মানে ভিডিঅ'টো মানে যিমানবিলাক মানে এইবাৰ মেট্ৰিক দিয়া চলি আছে, সেইবিলাকে এই ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত তামান শ্বেয়াৰ কৰিব। কাৰণ এই ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ, কোনো জীৱনত নিজে ভাল পোৱা কামটো কৰি যাব লাগিব, পঢ়াৰ মাজত নিজে ভাল পোৱা কামটো একদম কৰি যাব, একদিন নিজেও সফল পাব। কষ্টৰ ফল সদায় মিঠা, মানুহে একদিন সফল পাব। আৰু মানে মই কোৱা কথাবিলাক মানে সঁচা নে মিছাই প্ৰত্যেকে মানে কমেণ্ট মাৰি ক'ব। আৰু যদি কোনোবা কাষত যদি মেট্ৰিক দিয়া ল'ৰা ছোৱালী আছে, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কাৰণ যোৱাকালি সেই কথাটোৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, মই বাৰ বাৰ সেইটো কথা কৈছোঁ। আৰু বহুতে মানে কয়, আৰু বহুতৰে ক'ত কি চেণ্টাৰ আৰু কাৰ কিমান চিট নাম্বাৰ চবে কমেণ্ট মাৰি ক'ব। চ' মোৰ স্কুলখনৰ মই ক'ত মই স্কুলত পঢ়োঁ মই কৈ আছোঁ, মই মুকুচি হাইস্কুলত পঢ়োঁ আৰু আমাৰ চেণ্টাৰটো হৈছে গংগাপাৰ হাইস্কুল চেণ্টাৰ। আৰু মোৰ ৰোং নাম্বাৰটো হৈছে চিট নাম্বাৰটো হৈছে মানে 99। আৰু কাৰ কি মানে জনাব, আৰু কাৰ কি ইলেক্ট্ৰিক ছাবজেক্টটো ক'ব। মোৰ ইলেক্ট্ৰিক ছাবজেক্ট এনেকুৱা তাৰমানে কাল ছাবজেক্ট, তাৰমানে এইটো ছাবজেক্টৰ দৰে তাৰ মানে মাথা গৰম হোৱা তাৰ মানে ছাবজেক্ট নাই। মই আজি সঁচা কথা কৈছোঁ, মানে হিন্দীৰ প্ৰশ্ন তাত যদি ফুট এটা দিব নালাগে, যদি ফুট এটাও দিছোঁ দিলা সেইটো কাটি, তাৰমানে সেইটো যেন শুদ্ধ দিব আৰু আশা নকৰিব। আৰু মোটামুটি 10-15 লাইনমান লিখিব, 2 নম্বৰ বা 3 নম্বৰ দিব। আৰু যিসকল মানে ল'ৰা ছোৱালী মানে এইবাৰ তাৰমানে 8ত পঢ়িছে বা আবাৰ যেতিয়া 10 পাব 9 পাব, এই 9ত কিন্তু হিন্দী কোনো জীৱনত নল'ব, হিন্দী লৈ কিন্তু পস্তাব লাগিব। এতিয়া আমি পস্তাই আছোঁ, যিবিলাকে মানে হিন্দী লৈছে তাৰমানে এতিয়াও পস্তাই আছে। এই যোৱাকালিৰ মই এটা নিচান ভ্লগ নামৰ এটা চালোঁ, সিও মানে এইটো কথা কৈছে যে হিন্দী ল'বা, বাৰে বাৰে হাক দিছে, কাৰণ সিও হিন্দী লৈ তাৰমানে পস্তাই আছে তাৰমানে। এই কাৰণে ভিডিঅ'টো বনালোঁ। আৰু কাৰ কি মানে ভিডিঅ'টোত মই কি কথা ক'লোঁ, সঁচা নে মিছাও সকলো সিহঁতে কমেণ্ট মাৰি ক'ব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু লগ পাইছোঁ পৰীক্ষাৰ পিছত নেক্সট নিউ ভিডিঅ'। চ' আৰু যিমান পাৰে ভিডিঅ'টো মেট্ৰিক দিয়া ল'ৰা ছোৱালীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, দাদা খুৰা ভণ্টি মামা মামী যোনে কি নহওক, যোনে ভিডিঅ'টো চাই আছে সকলোকে কৈছোঁ তামান শ্বেয়াৰ কৰক। মেট্ৰিক দিয়া নেদা কোনো কথা নাই, চবকে শ্বেয়াৰ কৰক। আৰু পৰীক্ষাৰ সকলোকে শুভেচ্ছা যাচিলোঁ, যে পৰীক্ষা ভালকৈ দিয়ক, মোবাইল ফোন বাদ দিয়ক। আজিৰ পৰা মই এই ভিডিঅ'টো আপলোড কৰি মোবাইল ফোন বাদ দিম, ভালকৈ পঢ়িম, সকলোৱে মেট্ৰিক পৰীক্ষা পাছ কৰিম। জয় অসম, থেংক ইউ। আৰু একবাৰ কৰোঁ পৰীক্ষাৰ শুভেচ্ছা থাকিল, বাই বাই।